নমস্কাৰ। ৰাতিপুৱা বনৰীয়া জন্তু নহয়, বনৰীয়া শাক পাচলি মানে ইয়াত আছে দাংবডি, ইয়াত আছে ঢেকীয়া আৰু ঔটেঙা, আৰু এয়া কণী ভজাৰে ভাতকেইটা খাই খৰখেদাকৈ এয়া অনুষ্ঠানৰ বাবে সাজু হৈছোঁ। মানে অনুষ্ঠান যাবলৈ হ'লেই ৰাতিপুৱা 8 বজাতে এয়া গৈ আছোঁ অনুষ্ঠানৰ বাবে। এইটো অনুষ্ঠান আছিল যোৱাকালি, আৰু এয়া খৰখেদাকৈ আমাৰ গুডু আহিলে, গুডু হাগিব লাগিছে, সেয়া হাগি ল'লে তাৰ আগতে। আৰু অনুষ্ঠানটো আছিল যোৰহাটত, আৰু এয়া বৰষুণত তিতি তিতি আমাৰ আহি আছে বৃষ্টি। খোজকাঢ়ি খোজকাঢ়ি যোৰহাট পোনাও বুলি ভাবিছিলে। আৰু এইফালে আমাৰ প্ৰকৃতি মানে গেছ চিলিণ্ডাৰ আৰু দাংবডি ৰৈ আছে, মানে ক্ৰিষ্টিনা ৰৈ আছে। আৰু এয়া যুৱতীসকলক লৈ আমাৰ গাড়ী ৰাওনা হৈছে যোৰহাটলৈ বুলি। আজিৰ অনুষ্ঠানটো আচলতে আজি নহয়, আকৌ ভুল কৰিছোঁ, এয়া যোৱাকালি অনুষ্ঠানটো আছিল যোৰহাটত। এইটো কোনো বিয়া অনুষ্ঠান নহয়, যিহেতু এতিয়া বিয়াৰ দিন নাই। এয়া আছিলে এটা লঘোণ দিয়া অনুষ্ঠান। আৰু এয়া যুৱতীসকল দূৰ জাৰ্ণি, সেইকাৰণে ঢেলপোঙা মাৰিলে। আৰু সকলোখিনি যুৱক যুৱতী একেলগে আহিব লাগে বাবে আমি আজি মেজিকখনতে সকলোখিনি আহিলোঁ। আৰু এয়া আহি পাই গ'লেহি যোৰহাটৰ যি তৰাজান পূজা মন্দিৰত অনুষ্ঠান হৈছিল, আৰু তাত এয়া আমাৰ যুৱতীসকল নামিছে। প্ৰায় 3 ঘণ্টা বাট অতিক্ৰম কৰি আমাৰ সকলোৰে অৱস্থাবোৰ বেয়া। ঠেকেচনীত, গাড়ী ঠেকেচনীত, ৰাস্তাও বহুত বেয়া। আৰু এয়া সকলোবিলাক যুৱতী নামিছে গাড়ীত। আৰু খন্তেক সময়ৰ পাছতে যিহেতু অনুষ্ঠান হ'ব, সেয়েহে খৰখেদাকৈ আমি এয়া অনুষ্ঠানৰ গৃহৰ ভিতৰলৈ সোমাই আহিছোঁ। আমাৰ অলপ পলম হ'ল আচলতে বাটত, যিহেতু ৰাস্তা বেয়া বাবে, সেয়েহে অলপ আমাৰ পলমো হ'ল। খৰখেদাকৈ আমি এতিয়া কামবোৰ কৰি ল'ব লাগিব, সেয়েহে যুৱতীসকল সোমাই আহিছে অনুষ্ঠানৰ গৃহলৈ। আৰু ইয়াত আছে আমাৰ বৰষা, শিখা, তৃষ্ণা, ক্ষমা কৰিব, কৃষ্ণা, তাৰপিছত ক্ৰিষ্টিনাৰ, প্ৰকৃতি, বৃষ্টি, ৰিণী, ৰিঞ্জুমণি। আৰু এয়া আহিয়ে লগালগ তেওঁলোকে এয়া কামত ধৰিলে। সময় নাই যিহেতু, সেয়েহে তেওঁলোকে পটাপট চফা কৰাইছে প্লেটসমূহ, আৰু বাকী বুফেসমূহ সজাই ৰাখিছে। আৰু আনফালে এয়া মাছ বুলি ভাবিছে নি? এয়া মাছ নহয়, এয়া হৈছিলে আইচক্ৰীম। আৰু এয়া যুৱতীসকল সাজু হৈছে তেওঁলোকে খাদ্য পৰিৱেশনৰ বাবে, সুন্দৰ সাজ সজ্জাৰে এয়া সুন্দৰ খাদ্য পৰিৱেশনৰ বাবে। আৰু ইয়াত কি কি খাদ্য আছে আজি চাওঁ আহক। ইয়াত আছে এয়া গ্ৰীণ চাটনি, এয়া হৈছে নেমু আৰু চিলি আচাৰ আচলতে। আৰু এয়া কৃষ্ণাই দি আছে এয়া মেথি পুৰি, আৰু আনফালে এয়া পোলাও। আৰু আজি ভাতৰ ব্যৱস্থা নাই, পোলাও আৰু পুৰিয়ে আছে। আৰু এয়া হৈছে ৰিঞ্জুমণিয়ে নমস্কাৰ দি এয়া দি আছে তাই ডাল ফ্ৰাই। কি সুন্দৰ ডাল ফ্ৰাই চাওক। আৰু এয়া হৈছে আমাৰ শিখাই এয়া দি আছে নিৰামিষ ভাজি। এয়া খুব সুন্দৰ দেখিবলৈ, কিমান সুন্দৰ নিৰামিষ ভাজিকণ। আৰু এয়া হৈছে আমাৰ গেছ চিলিণ্ডাৰ, মানে প্ৰকৃতি। আৰু প্ৰকৃতিয়ে দি আছে এয়া মটৰ আৰু আলু ভাজি। আৰু এয়া হৈছে কৃষ্টিনা মনটো বেয়া, মানে কাজিয়া হ'ল মোৰ লগত অলপ। আৰু এয়া তাই দি আছে পনীৰ বাটাৰ মচলা। আৰু এয়া হৈছে আমাৰ দীপাংকৰে দি আছে এয়া গাজৰ হালোৱা, নহয় মুং হালোৱা। আৰু এয়া আমাৰ জিন্টুৱে এয়া দি আছে আইচক্ৰীম, আৰু সুন্দৰ আইচক্ৰীম এয়া বাতিত দি আছে, গৰমৰ দিন যিহেতু। আৰু ইয়াত আনফালে চিৰা, জলপান, দৈৰ ব্যৱস্থা কৰা হৈছে। এয়া গৰম গৰম গোল্লা, মানে লালমোহন। আৰু এয়া যুৱতীসকলে এয়া দি আছে, খাদ্য পৰিৱেশন কৰি আছে। ইতিমধ্যে খাদ্য পৰিৱেশনো আৰম্ভ হৈ গ'ল। আৰু এয়া আনসকল যুৱতীয়ে এয়া চৰ্বত, চাহ আৰু পিঠা পনাৰ আয়োজন, মানে যোগান ধৰিছে অতিথিক। এয়া আম পান্না দি আছে ৰিণীয়ে। আৰু সেয়া বৃষ্টি, বৰষা আৰু ৰিণীয়ে এয়া চাহ, চৰ্বত আৰু পিঠা পনাৰ আপ্যায়ন কৰি আছে অতিথিক। আৰু এয়া গৰমৰ দিন, সেয়েহে মই অকণমান দৈ আৰু চিৰা খাই ল'বলৈ লৈছোঁ, যিহেতু মই ঘৰত ভাত খাই আহিছিলোঁ। কিন্তু এতিয়া প্ৰায় 1 বাজিব হ'ল, সেয়েহে ভাবিছোঁ অকণমান দৈ চিৰাকে খাই লওঁ। আৰু এয়া খাদ্য গ্ৰহণ কৰি আছে অতিথিসকলে, আৰু যুৱতীসকলে এয়া খাদ্য পৰিৱেশন কৰি আছে। আৰু এয়া এজন দুজনকৈ এয়া অতিথিৰ ভিৰ বাঢ়িবলৈ লৈছে। আৰু যুৱক যুৱতীসকলেও খাদ্য পৰিৱেশন কৰি গৈ আছে। এয়া অনুষ্ঠান প্ৰায়
সন্ধিয়া 4 বাজিব হ'ল আৰু 4 বজালৈ এয়া অনুষ্ঠান চলি আছে দ্ৰুতগতিত আৰু এয়া যুৱতীসকলে এয়া খাদ্য পৰিৱেশনো কৰি আছে আৰু এইবাৰ মই অলপ সহায় কৰি দিওঁ বুলি তেওঁলোকক প্লেটসমূহ অলপ মচি দিছোঁ যিহেতু সকলো যুৱক যুৱতীয়ে কণ্টিনিউৱাছলি কাম কৰি আছে সেয়ে ভাবিছোঁ অকণমান সহায় কৰি দিওঁ তেওঁলোকক আৰু এয়া যুৱতীসকলে এয়া শিখাই এয়া সুন্দৰ মেথি পুৰি দি আছে লাজভাৱেৰে আৰু মই ভিডিঅ' কৰি আছোঁ মাজে মাজে আৰু হাঁহি ধেমালিৰ মাজে এনেকেই কাম কৰি থাকে আৰু এইবাৰ অতিথি যিহেতু কমিবলৈ আৰম্ভ কৰিছে এয়া তেওঁলোকে সময় পায় এয়া আইচক্ৰীম খাবলৈ লৈছে তেওঁলোকৰ ফেভাৰেট যিহেতু কেটা তো সন্ধিয়া হ'বলৈ হ'ল সেয়েহে অতিথি কমি আহিলে সেয়ে ভাবিলোঁ মই মোৰ খানাটো খাই আহোঁগৈ এইবাৰ আহিছোঁ আমি নাগালেণ্ড মানে নাগা কিটচেনত আজি মই যিহেতু পোলাও চোলাও নাখাওঁ পুৰি পোলাও খাবলৈ বেয়া পাওঁ সেয়েহে এইবাৰ আহিলোঁ নাগা কিটচেনত মানে যোৰহাটতে থকা তাত খাবলৈ বুলি আহিলোঁ এয়া মই লৈছোঁ এখন নাগা থালি আৰু ইয়াত আছে সুন্দৰ মোৰ মন পচন্দৰ এয়া আলু পিটিকা এয়া বন্ধাকবি বইল এয়া বিলাহী আৰু আখুনিৰ চাটনি আৰু এইফালে হৈছে বইল দাইল আৰু এয়া হৈছে মোৰ ফেভাৰেট চেংমৰা আৰু কিবা শাকৰ ভাজি আৰু এয়া হৈছে বইল মাছ আৰু খুব সুন্দৰ লাগিলে খাদ্যসাঁজ খাই বহুত দিনৰ মূৰত এনেকুৱা হেঁপাহৰ এসাঁজ খাদ্য খাবলৈ পাই খুব ভাল লাগিল আৰিফে কিন্তু ভাত নাখালে সি কেৱল জুচ খালে আৰু মই খুব তৃপ্তিৰে ভাতকেইটা খালোঁ একেবাৰে মছলাবিহীন মানে ইমান সুন্দৰ লাগিলে নহয় কেতিয়াবা আপোনালোকে যাব আৰু এয়া আহিয়ে পাই দেখিলোঁ যুৱক যুৱতীসকলে এয়া বহি আছে যিহেতু একেবাৰে অতিথি কমি গ'ল 2-এজন অতিথিয়ে মাত্ৰ খাই আছিল অলপ সময় আগলৈকে কিন্তু এতিয়া প্ৰায় খালী হ'ল সেয়েহে যুৱতীসকল বহি আছে আমাক ছুটি দিয়া নাই কিন্তু ইতিমধ্যে অনুষ্ঠান শেষ হ'ল আৰু এয়া যুৱতীসকলৰ মাজত কাজিয়া লাগিছে আচলতে ধেমালি আৰু এয়া আমাৰ ৰিঞ্জুমণিয়ে টোপনি মাৰিছে আচলতে ৰৈ আমনি লাগিছেগৈ আৰু যিহেতু অতিথিয়েই নাই প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টামান হ'ল অতিথি নাই বহি আছে আৰু তেওঁলোকে তথাপিও গৃহস্থই ৰখাই থৈছে আৰু খন্তেক সময়ৰ পিছতে হয়তো আমাৰ ছুটি হ'ব আৰু এয়া ছুটি হ'ল আমাৰ সেয়েহে যুৱতীসকলে এয়া শেষবাৰৰ বাবে পুৰি আৰু কিবা এটা খাই লৈছে যিহেতু ঘৰলৈ প্ৰায় 3 ঘণ্টাৰ বাট ৰাতিপুৱা তেওঁলোকে খাইছিলে দুপৰীয়া আহাৰ কিন্তু এতিয়া ৰাতি যিহেতু ঘৰ পাওঁতে দেৰি হ'ব সেয়েহে খাই লৈছে এতিয়া এইজনী চাওক এইজনী দেহাটো এইটো আৰু খানাটো এইটো এজনী মানুহজনী যেনেকুৱা পুৰিকেইটাও সেনেকুৱা পুৰিকেইটাও হ'ব ঘৰলৈকে আইচক্ৰীম হৈ থাকিব নে ৰুমালত বান্ধিম বেগত কাপোৰ ভৰাই লওঁ গলিলে কেইটা হ'ল কেইটা আটাইতকৈ হায়েষ্ট কোনে খালে সেইটো কোৱা 12টা এই ৰ'বা আকৌ এইটো কৈ থৈ যাওঁ ব'লা
কেলা মোৰ ভয় নালাগে নি? আৰু এয়া অৱশেষত নিশা প্ৰায় 9 বজাত আমি অনুষ্ঠান সামৰিলোঁ আৰু এয়া ঘৰমুৱা হৈছোঁ। আৰু এয়া যুৱতীসকলে এয়া এইবাৰ নিজৰ ল'ৰা ছোৱালীবিলাকক ওমলাবলৈ